हेलो फ्रेंड्स, स्वागत है मेरे चैनल में। आज मैं डे 2 है उज्जैनत। आज मैं बर्तमान विजिट करम বুলি ভাবিছো महाकाल लेक कॉरिडोर यार फेमस अपना टूरिस्ट स्पॉट है। तो তালৈকে যাওঁ মই বুলি ইয়াৰ পৰা ভিডিওটো আৰম্ভ কৰি দিওঁ। এনেকৈ গৈ থাকোঁতে এগৰাকী আমি লেডি পালোঁ। লেডিগৰাকী ক'লে ফুট এটা লগাই লোৱা। তো মই ভাবিছোঁ হাই হাই মহাদেৱৰ নাম লৈ ফুট এটা লগাই লওঁ। তো এনেকৈ ফুট চুট লৈ পিনে আমি महाकाल लेक कॉरिडोर মানে ভিজিট কৰিবৰ কাৰণে গৈ আছোঁ। তো ভিতৰখিনি গোটেইখিনি কভাৰ কৰিবৰ কাৰণে চাম, কাৰণ বহুত ডাঙৰ এৰিয়া হয়। গোটেইখিনি কভাৰ কৰিবৰ কাৰণে 2-3 আৱাৰ্ছ মান লাগি যাব যদি আপোনালোকে আহে, সময় লৈ আহিব। মই আছোঁ আপোনাৰ महाकाल লোকত। महाकाल লোকৰ আপোনাৰ দিনৰ ভিজুৱেলছ অলপ দেখুৱাই দিওঁ বুলি ভাবিলোঁ। সো এয়াই আপোনাৰ দেখাইছে ৰথ এখন হয়, শিৱজীয়ে আপোনাৰ দুষ্টক দমন কৰি আছে। তো দিনৰ আপোনাৰ ভিজুৱেলছখিনি অলপ দেখাই দিওঁ। আৰু যেহেতু আজি আমি ইয়াৰ পৰা মুম্বাই গৈ আছোঁ, সো আমাৰ লাষ্ট ডে হয় উজ্জয়নত। তো যিমানখিনি পাৰোঁ দিনৰ ভিজুৱেলছখিনি কেপচাৰ কৰি আপোনালোকক দেখাম। বলক তেনেহ'লে। ইয়াৰ ভিতৰত আপোনাৰ শিৱজীৰ বহুতকেইটা প্ৰতিমূৰ্তি দেখা পাব, যিটো শিৱজীৰ আপোনাৰ বিভিন্ন ধৰণৰ ৰূপ দেখা পাব। যেনেকৈ ধৰক কেনেকৈ দুষ্টক দমন কৰে, তাৰপিছত আপোনাৰ বিয়া পাতিব যাওঁতে কেনেকৈ গৈছিলে, তাৰপিছত আকৌ তাৰে আছে কিমান ধুনীয়া এটা প্ৰতিমূৰ্তি। বিভিন্ন ধৰণৰ বিভিন্ন প্ৰতিমূৰ্তি আপোনালোকে দেখা পাব। বহুত এটা ডাঙৰ এৰিয়া হয় আৰু ইভিনিং টাইমত আপোনাৰ ইয়াতে মানে শ্ব' এটাও দেখায় উজ্জয়নৰ ইউনিভাৰ্চিটিখনৰ ওপৰত মানে এনেকৈ মানে বেছ কৰি পিনে। তো ধুনীয়াকৈ লাইটিঙৰ এটা শ্ব' হয়। তো 7টামান বজাৰ পৰা শ্ব'টো ষ্টাৰ্ট হৈ যায়। আমি যোৱাকালি চাইছিলোঁ, সেইখিনি আপোনাৰ ভিডিঅ' ক্লিপছ লোৱা নহ'ল কাৰণ বহুত ভিৰ আছিলে। আমি ভাবিলোঁ কপিৰাইট লাগি যাব, তো সেইকাৰণে ভিডিঅ' নকৰিলোঁ। এয়া চাওক কিমান ধুনীয়া এনেকৈ দেখি মেলিবিলাক দেখা পালে আপোনালোকে। এয়া চাওক ৰাৱণে কেনেকৈ কৈলাশ পৰ্বত দাঙিছিলে, তাৰ এটা প্ৰতিমূৰ্তি ইয়াতে ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে। তো সেনেকৈ বহুতকেইটা আমি মানে প্ৰতিমূৰ্তি চালোঁ। গোটেইখিনি কেপচাৰ কৰিবলৈ একচুৱেলি দিগদাৰ হয় এটা ভিডিঅ'ত, যিমানখিনি পাৰোঁ দেখুৱাওঁ। এইটো আটাইতকৈ মোৰ ভাল লাগিলে সেয়া হৈছে শিৱজী কেনেকৈ পাৰ্বতী মাতাক মানে বিয়া পাতিব যাওঁতে ঢোলে ডগৰে কেনেকৈ বজাই ধুনীয়াকৈ গৈছিলে। চাইচোন কিমান ভাল লাগিছে, ওচৰৰ পৰা ভাল লাগিছে একদম। মানে চালে যেন চায়ে দেখি সেনেকুৱা নিচিনা মানে লাগে। যদি আপোনালোকে আহে উজ্জয়ন ফুৰিবৰ কাৰণে, নিশ্চয় আপুনি महाकाल लेक कॉरिडोर ভিজিট কৰিব। তো এনেকৈ বহুতকেইটা প্ৰতিমূৰ্তি আছে, বহুত মানে ভক্তৰ সমাগম। বাহিৰত এনেকৈ প্ৰসাদৰ চেণ্টাৰো থাকে, তাতে আপুনি প্ৰসাদ কিনি খাব পাৰে। চাওক শিৱজীয়ে এনেকৈ বিপান কৰিছিলে, সেইটো এটা মানে দৃশ্য ইয়াতে দেখুৱাইছে। চাওকচোন কিমান ধুনীয়া এটা মনোৰমা দৃশ্য, মানে মন মোহি গৈছেগৈ আৰু মানে। এনেকৈ বহুতকেইটা আপোনালোকে দেখা পাব। চাওক এনেকৈ চাওঁতে চাওঁতে আপোনাৰ ইভিনিঙো হৈ গ'ল, এতিয়া সন্ধ্যা আৰতিয়ে হ'ব। এই দেখিছে নহয় ৱালকেইখনত কিমান ধুনীয়াকৈ পাথৰবিলাক কাটি কাটি মানে বনাইছে। এতিয়া মানে তীৰ্থস্থানবিলাকৰ নামবিলাক দিয়া আছে, ধৰক কাশী, গয়া, বৃন্দাবন, আৰু কিবা ৰজা মহাৰাজৰ বিষয়ে ইয়াতে লিখা আছে। মানে এনেকৈ পঢ়ি পঢ়ি আপোনালোকে চাই চাই গৈ থাকিব পাৰিব। তো ইভিনিংটো আৰু মজা লাগে চাবৰ কাৰণে, লাইটিংবিলাক ষ্টাৰ্ট হৈ যায় ন। তো এনেকৈ ধৰক এনেকৈ দেখুওৱা হৈছে আৰু ৰজা মহাৰাজাৰ কাহিনীবোৰ। কিবা এনেকৈ বহুত ডাঙৰ ৱাল হয় এখন, মানে কমেও 2-3 কিলোমিটাৰমান, 1 কিলোমিটাৰমান হৈ লওক, 1 কিলোমিটাৰ মানে ডাঙৰ এনেকৈ ৱাল এখন আছে। ৱালখনত এনেকৈ মানে ষ্টৰিবিলাক লিখা থাকে। তো এনেকৈ গৈ 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 এটা শিৱজীৰ প্ৰতিমূৰ্তি আমি পালোঁগৈ। শিৱজী ইমান ধুনীয়াকৈ প্ৰতিমূৰ্তিবোৰ ৰাখিছে, মানে ছাইডত এনেকৈ ফুল চুলবিলাকো আছে। তো এনেকৈ শিৱজীৰ ধ্যানত থকা এটা মানে মূৰ্তি আৰু বনাইছে ধুনীয়াকৈ পাথৰেৰে। তো আপোনালোকক দেখালোঁ, চাওকচোন কিমান ধুনীয়া লাগিছে। ইয়াত আপুনি এনেকুৱা লাগি যাব যেন শিৱজীৰ ঘৰতে আহি গ'লো নেকি, এনেকুৱা নিচিনা মানে সেয়া হৈ গৈছে। আমি এতিয়া ভাবিছোঁ সন্ধ্যা আৰতিটো লৈ লওঁ। এই সন্ধ্যা আৰতিটো এনেকৈ বাহিৰৰ স্ক্ৰীণটো নাথাকে, লগতে আপোনাৰ মন্দিৰটোত লাগি আছে ন মহাকালেশ্বৰ টেম্পল। মহাকালেশ্বৰ টেম্পলৰ এনেকৈ ছাইডতে আপোনাৰ महाकाल लेक कॉरिडोर আছে। এনেকৈ চাই ভক্তবিলাকে কেনেকৈ বাহিৰৰ পৰা এনেকৈ সেৱা সৎকাৰ কৰিছে। এনেকৈ আমিও ধৰক বাহিৰৰ পৰা সন্ধ্যা আৰতিটো লৈ ল'লোঁ। যোৱাকালি যিহেতু আমি ভিজিট কৰিছোঁ ভিতৰত, তো এনেকৈ ভিতৰত আপোনাৰ পণ্ডিতবিলাকে ধুনীয়াকৈ মানে পূজা অৰ্চনা কৰি থাকে। সঁচাই কিন্তু বহুত ভাল লাগিলে ইয়াতে আহি। সো ফ্ৰেণ্ডছ, মই আপোনালোকক যিমানখিনি পাৰোঁ महाकाल लेक দেখাবৰ কাৰণে মানে চেষ্টা কৰিলোঁ, যিমানখিনি সম্ভৱ হয়। তো আশা কৰোঁ আপোনালোকে চাই ভাল পালে। তো লগ পাই আছোঁ মোৰ নেক্সট ভিডিঅ'ত। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। থেংক ইউ, বাই বাই।